আই কাণ্ট শব্দটো আমি চবে আমাৰ জীৱনত বহুতবাৰ ইউজ কৰি আহিছোঁ। আপুনি নিজকে কিমানবাৰ কৈছে যে আই কাণ্ট, মই নোৱাৰোঁ, মোৰ পৰা নহয়, মই ইয়াত ভাল নাই, মই নোৱাৰোঁ। যেতিয়া এনেকৈ আমি কওঁ তেতিয়া আমাৰ মনটো যেন ৰৈ যায়, মানে আমি আমাৰ নিজৰ ওচৰতে দুৱাৰ বন্ধ কৰোঁ। কিন্তু এটা সৰু পৰিৱৰ্তনে মই কৰিম এইটোৱে আপোনাৰ জীৱনটো সলনি কৰি দিব পাৰে। আমাৰ মনে হ'ল আমাৰ সফলতাৰ মূল চাবিকাঠি। যেতিয়া মই নোৱাৰোঁ বুলি যেতিয়া কওঁ আমাৰ ব্ৰেইনে সেইটো বিশ্বাস কৰি লয়। কিন্তু NLPৰ সহায়ত আমি এই শব্দবোৰক পৰিৱৰ্তন কৰিব পাৰোঁ। মানে আই কাণ্টক আই এম লাৰ্ণিং টু, আই এম ৰিডিং টু বুলি ক'বলৈ শিকা। এই সৰু শব্দৰ পৰিৱৰ্তনে আপোনাৰ আত্মবিশ্বাস, আপোনাৰ শক্তিক সফলতালৈ যাত্ৰা আৰম্ভ কৰে। এইটো মনৰ প্ৰশিক্ষণ। সেই আজিৰ পৰা নিজকে কওক, মই শিকিছোঁ, মই আগবাঢ়িছোঁ। মনত পৰিৱৰ্তন আনক, জীৱনত পৰিৱৰ্তন আহিব।